ঐতিহাসিক জোনবিল মেলাত বিনিময় প্ৰথাৰে উজলি উঠিল জোনবিলৰ পাৰ। পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰে জিলিকিছে জোনবিল মেলা। নামি আহিছে পাহাৰৰ মামা মামীসকল। জাগিৰোডৰ পৰা ৩ কিলোমিটাৰ নিলগত থকা জোনবিলৰ পাৰত মাঘ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হয় এই মেলা। ঐতিহাসিক গোভা দেউৰজাৰ দেওহাল চাৰিভাই শিৱধামত পূজা অৰ্চনাৰে আৰম্ভ কৰা হয় এই মেলাৰ। আমাৰ সাংবাদিক দিগন্ত কলিতাই সেই স্থানত উপস্থিত হয়। প্ৰথমে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰে সেই স্থানৰ পৰিৱেশ। এই মুহূৰ্তত আমি আছো জোনবিল মেলা। জোনবিল মেলা বুলি ক'লে আচলতে বহুতে গম নাপায় আৰু বহুতেও জানে যে জোনবিল মেলাখনৰ তাৎপৰ্যতানো কি। আমি ইয়াতে দেখিবলৈ পাইছো যে বহুত এই জোনবিল মেলাত মেইন প্ৰাধান্য দিয়ে কি যে বিনিময় প্ৰথা। এই বিনিময় প্ৰথাটো তেওঁলোকে কোৱা মতে ৰজা দিনৰ পৰা তেওঁলোকে চলি থকা বুলি কয়। কিন্তু এই মুহূৰ্তত আমাৰ লগত কেইগৰাকীমান বাহিৰৰ পৰা আহিছে, তেওঁলোকক আমি জানিব বিচাৰিম যে আচলতে আপুনি ক'ৰ পৰা আহিছে? ডুম্বুই। আচ্ছা, কি ললে? কি আনিছিলে তাৰ পৰা? হালদি। কি আনিছিলে? জলকীয়া, গোলমৰিচ। ইয়াৰ পৰা কি ললে? সান্দহ, পিঠা। আপুনি কি লৈ আহিছিলে? চিৰা। আৰু আনি তাৰ পৰা কি আনিছিলে? হালদি। হালদি। আচ্ছা, কিমান বছৰৰ পৰা আহি আছে ইয়াতে? 20 বছৰ মান হয়। তেওঁলোকে ক'লে যে আমি 20 বছৰ মানৰ পৰা আহি আছো। আহি পেলাই ইয়াতে এনেকুৱা এই বিনিময় প্ৰথাত তেওঁলোকে বস্তু লৈ আহে আৰু ইয়াৰ পৰা লৈ যায়। আপোনালোকে ইয়াৰে হয়? হয়, আমি মৰিগাঁও জিলাৰ হয়। তো এই মেলাখন কিমান দিনৰ পৰা চলি আছে আপোনালোকে গম পায়? ইমান দিনৰ পৰা মানে আজি আমি গম পাবে ধৰি লওক আমি 19 বছৰ পাইছো আৰু। এইটো মানে আমাৰ ধৰি লওক এয়া যি নগা পাহাৰীয়া সকল আমাৰ অসমীয়াৰ লগত এই বিনিময় পাহাৰীয়া জলপান পিঠা, কচু হালধি আদি আমি সলনি কৰোঁ। গম পোৱা মতেদি আমাৰ পৰা নি সিহঁতে তাত এটা আমাৰ নিচিনা অসমীয়া বিহু নিচিনা সিহঁতে এটা উৎসৱ পাতে। গোটেই গাঁওখন লগ লাগি সিহঁতে মানে এখন বিহু পাতে বুলি গম পাইছো আৰু। আমি তেখেতৰ পৰা গম পালোঁ যে ইয়াৰ যিখিনি স্থানীয় লোক আছে তেওঁলোকেও এই বস্তুবিলাক চিৰা, সান্দহ, পিঠা, মাছ এনেকুৱা ধৰণৰ বস্তুবিলাক আনে। আৰু পাহাৰৰ পৰা যিখিনি জনজাতীয় লোক আছে তেওঁলোকে এইবোৰ ইয়াৰ পৰা লৈ যায়। তেওঁলোকেও বিহু পালন কৰে বুলি আমি গম পাইছোঁ। এইফালে দেখিবলৈ পাইছোঁ যে তেওঁলোকে মাছ আনিছে। আপুনি ক'ৰ পৰা আহিছে? পাহাৰৰ পৰা। কি আনিছিলে? আপুনি কি লৈ আহিছিলে? জালুক, হালধি লৈ আনিছিলো, আটা লৈ আনিছিলো। ইয়াৰ পৰা কি ল'লে? ইয়াৰ পৰা মাছ লৈছিলো। আপোনালোকে বস্তুখিনি লৈ আহে কিন্তু আপোনালোকে পইচা দি বিক্ৰী নকৰে নেকি? নাই, নকৰোঁ, আমি হলামে। কোন জেগাৰ পৰা আহিছে? উত্তৰাই। আচ্ছা, আপুনি কি লৈ আহিছিলে? কি আনিছে? হালধি। আৰু কি লৈ যাব ইয়াৰ পৰা? মাছ। আচ্ছা বাইদেউ, এই ইমানটো ভাগত কিমান দিয়ে আপোনালোকেও? আচ্ছা, আপোনালোকেতো বহুত দিনৰ পৰা এইখন বজাৰত আহি আছে। এই বিশেষকৈ এই বজাৰখনৰ মেইন উদ্দেশ্য কি? অসমীয়া বেচা বিক্ৰী কৰা বিনিময় দোকান, বিনিময় বজাৰ। দেখা নাপায়। বিনিময় বজাৰ ভাল লাগে তাতে পাওঁ সেই বস্তু, তথাপিও ভাল পাওঁ। আহিছো বজাৰখনৰ কাৰণে। আজি আমি 3টা বজাত আহিছো ঘৰৰ পৰা পাইছো। প্ৰত্যেক বছৰে আহে? প্ৰতি বছৰে আহো, ভাল লাগে। এই হালধি কেইটামান লওঁ কি? কি ল'লে? মাছ। মাছ কেইভাগ দিলে কেইভাগ পায়? এইটো 10 ভাগ, এইটো 5 ভাগ। এয়াই আছিলে বিনিময় প্ৰথা। তেওঁলোকে শাৰী শাৰীকৈ ভাগ কৰি ৰাখিছে। তোমাৰ নামটো ক'বা, তোমালোক ক'ৰ পৰা আহিছা? মোৰ নাম জিতুমণি মিঠি, মোৰ ডিষ্ট্ৰিক্ট কাৰ্বি আংলং জিলা, মোৰ গাঁৱৰ নাম নিউ পুমাকুচি।
ৰাতি আহিছো 2টামান বজাত আহিছো আৰু হালধি আদা আৰু ছাতি জালুক জলকীয়া আৰু ইমানে ইয়াৰ পৰা চিৰা সান্দহ পিঠা এইখিনি তোমালোকৰ কাৰ্বি আংলঙত এনেকুৱা বস্তু নবনাই নেকি তাতে নবনাই আমাৰ তাত হালধি এইবিলাকে ৰুই আৰু মানে ইয়াৰ পৰা হেৰিবিলাক সলাই পেলাই লৈ যাম আৰু আমি ইয়াৰ চিৰাটো আমাৰ বিহুৰ কাৰণে নুখুন্দে নহয় ইয়াৰ পিঠাখিনি খুন্দিম আৰু আমি পইচাৰ লগত খলাখলি নহয় মানে ইয়াৰ চিৰা সান্দহৰ লগতে খলাম আৰু আমি ইয়াৰ পৰা লৈ যাম মাছ মাংস লৈ যাম এতিয়া কালি উৰুকা হ'ব আৰু আমি আচলতে এইটো হৈছে আমাৰ পৰম্পৰা আগৰ অতীজৰ আমাৰ ৰজাৰ মতে আমি মানে হেৰি এই জোনবিল মেলাটো পাতি আছোঁ এই বিনিময় প্ৰথাটো ৰজাৰ মতে কৰি আছোঁ সেই মতে আমিও ধৰি লওঁ বিহুটো আমাৰ বিহুটো ধৰি লওঁ ৰজাৰ মতে আমি পাতোঁ অহা দেওবাৰলৈহে আমাৰ বিহু কিন্তু এই গাৰকসকল যে আহিছে তেওঁলোকৰ বিহুটো তাৰ পিছৰ দেওবাৰে হ'ব তেওঁলোকৰ বিহুটো আমাৰ পিছৰ দেওবাৰে তেওঁলোকৰ বিহু তেনেকৈ এইটো আমাৰ পৰম্পৰা চলি আহিছে অতীজৰ পৰা অকল আমি ধৰি লওক সান্দহ আনিছোঁ পিঠা আনিছোঁ আমি দিছোঁ তেওঁলোকে আমাক দিছে হালধি দিছে আদা দিছে কচু দিছে ইয়াত টকা পইচা কথা নাথাকে মোকো দিয়ক তো এনেদৰে বিনিময় পথাৰ বজাৰখন আমি আপোনালোকক দেখুৱালোঁ জোনবিল মেলাৰ পৰা দিগন্ত কলিতা NDS নিউজ NDSৰ দৰ্শকসকলে জানিলে আৰু দেখিবলৈ পালে কিদৰে পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীলৈ এই মেলাস্থলীত উপস্থিত হয় পাহাৰৰ জনজাতীয় লোকসকল ভৈয়ামত বাস কৰা লোকসকলে প্ৰস্তুত কৰা খাদ্য সম্ভাৰ লগত পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ লগত কেনেদৰে বিনিময় কৰা হয় এই মেলাত তাৰে প্ৰদৰ্শন কৰা হয় গোভা ৰাজ্যৰ প্ৰতিষ্ঠা দিনৰে পৰা চলি অহা এই মেলালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহে বিভিন্ন লোক আৰু কাহিলী পোৱাৰ পৰাই সামগ্ৰীসমূহ বিনিময় কৰা দেখিবলৈ পোৱা যায় সকলো জাতিৰ লগত ভাতৃত্ববোধ জীয়াই ৰখাৰ এক নিদৰ্শন হৈছে জোনবিল মেলা গতিকে আপোনালোকেও এনেধৰণৰ কিছু বাতৰিৰ বাবে চাই থাকিব NDS নিউজ আৰু লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব